বানত সৰ্বশ্ৰান্ত বহু ক্ষুদ্ৰ চাহ খেতিয়ক। শিৱসাগৰ জিলাৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা বলিয়া বানে নষ্ট কৰি থৈ গৈছে। 20 জুলাইত অহা বলিয়া বানত কেৱল ঘৰবাৰী কৃষি ভূমিয়েই নহয়, সম্পূৰ্ণৰূপে নষ্ট হ'ল চাহ গছসমূহ। 15 দিন ধৰি বোকা পানীত ডুব গৈ থকাত গুৰিৰ পৰাই শুকাই গৈছে চাহ গছ। বিপুল কাকতিৰ চাহ বাগিচাত আছো। এই ক্ষুদ্ৰ চাহ বাগিচাসমূহ 15-20 দিন ধৰি সেই বানত ডুবি থকাৰ ফলত সম্পূৰ্ণৰূপে বৰ্তমান নষ্ট হৈছে। মই দেখুৱাইছো শিৱসাগৰ এই বেতবাৰী মৌজাৰে প্ৰভাত বৰুৱা, সেইদৰে পংকজ গগৈকে ধৰি 20জনৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে। কিন্তু এই চাহ খেতিয়কসকলৰ যি উপাৰ্জনৰ স্বাৱলম্বিতাৰ যি পথ আছিলে, সেই পথ ৰুদ্ধ কৰি থৈ গ'ল এই বলিয়া বানে। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত এইজন লোকে প্ৰায় 4 বিঘা ভূমিত লগাইছিল চাহপুলি। কিন্তু বলিয়া বানে জীৱিকা নিৰ্বাহৰ একমাত্ৰ বাগিচাখনো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিলে। 4 বিঘামান মাটি সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে, কাৰণ গুৰিলৈকে গছবিলাক শুকাই গৈছে। আৰু একমাত্ৰ উপাৰ্জনৰ পথ আছিলে, যিহেতুকে মই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মোৰ 2জন ল'ৰা আছে, তেওঁলোকেও প্ৰায় নিবনুৱা বুলিয়ে ক'ব পাৰি, চৰকাৰী চাকৰি নাই। এইবিলাক কৰি আমি জীৱিকা নিৰ্বাহ কৰিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ সম্পূৰ্ণ বিধ্বস্ত হ'ল বলিয়া মানে। গোটেই 4 বিঘা সম্পূৰ্ণ বিধ্বস্ত হৈছে। কিমান দিন বুৰি আছিলে ইয়াত প্ৰায় 15 দিন, 20 তাৰিখৰ পৰা 19 তাৰিখৰ 20 তাৰিখৰ পৰা প্ৰায় 15 দিন ইয়াত সম্পূৰ্ণ বুৰি গৈছিলে। জীৱিকাৰ প্ৰধান সম্বল এই চাহ গছসমূহ মৰি যাবলৈ ধৰাত বৰ্তমান মূৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। অনিশ্চয়ত ভৱিষ্যত এটা গঢ়ি থৈ গ'ল এই বলিয়া বানে। অনাগত সময়ত লক্ষণীয় হ'ব এই যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলক উদ্ধাৰ কৰিবলৈ, তেওঁলোকৰ যি ক্ষতি হৈছে সেই ক্ষতিপূৰণ পূৰাবলৈ আৰু এই চাহ বাগিচাসমূহ পুনৰ গঢ়ি তুলিবলৈ চৰকাৰে অনাগত সময়ত কি পদক্ষেপ ল'ব, সেয়া লক্ষণীয় হ'ব। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।